দৰং এগ্ৰিকালচাৰ অফিচৰ পৰা ফাৰ্টিলাইজাৰ নডেল অফিচাৰ মই ইন্সপেক্টৰ আহিলোঁ। কালি যোৱা ৰাতি প্ৰায় 11টামান বজাত আমাক দুই ফাৰ্ম আইচি চাই ফোন কৰিলে, এনেকুৱা বস্তু অলপ পাইছে সন্দেহযুক্ত, আপোনালোকে আহি কালি সেই বস্তুখিনি চাওক। তেতিয়া আমি ক'লো মালখিনি কেনেকৈ ৰাখিছে, ক'ত ৰাখিছে? তেতিয়া কৈছে আমি গাঁওবুঢ়াক চমজি দি মালখিনি চিজ কৰি তাত ৰাখিছোঁ। আমি সেইমতে আমি অফিচৰ অৰ্ডাৰ চৰ্ডাৰ কৰি লৈ আজি আমি আহিলোঁ। আহি পাই দেখিলোঁ যে মালখিনি য'ত চিজ কৰি লৈছিল তাত একো মাল নাই, সম্পূৰ্ণ মানে ধুই পুচি নিকা কৰিছে। ইতিমধ্যে যিজনে এই কামটো কৰিছে, অবৈধ সাৰৰ যিটো ব্যৱসায়টো কৰিছিল, সেই মানুহজনো নাই। এতিয়া আমি অনুসন্ধান কৰি আছোঁ, ইয়াৰ পৰা মালখিনি ওচৰে পাজৰে ক'ত গৈছে, কি হৈছে, ক'ত লুকুৱাই থৈছে, এইটোৰ বিষয়ে আমি এতিয়া চাই আছোঁ। এতিয়া মুঠতে এতিয়া জব্দ হোৱা মালখিনি নাই যেতিয়া, আমি সেইটো এটা মানে বিৰাট বিপাঙত পৰিছোঁ আমি, কাৰণ ইয়াৰ সত্যতা প্ৰমাণ কৰিবলৈ বস্তুখিনি ক'ৰ পৰা আহিল, কি হ'ল, তাৰ চালান তালান চাবলৈ ইয়াতেতো সন্দেহ হৈছে। কাৰণ শুদ্ধ বস্তু হ'লে মানুহে লুকাই কেতিয়াও নথয়। এটা বস্তু ভাল, যদি তেওঁ অপৰাধ কৰা নাই, তেওঁ পলোৱাৰ বা সেই মালটো সলোৱাৰ কি যুক্তি থাকিব পাৰে? এইটো চাহপাত আছিল, চাহখিনি ৰাতি এই কিবা চাহ আৰু নিমখৰ নিচিনা 4 বস্তা নিমখ কেনেকুৱা এইবিলাক মানে চেট কৰিছিল। বস্তা 100ৰ ওপৰত হ'ব, চবৰ লাজ। মই মানে মোক মাতিছিল ছাৰে, এইফালে বস্তুপুৰি আছে, এইফালে মাতিলে ৰাতি 9টা-10টা বজাত আহিব লগা হ'ল। আহি মানে এনেকুৱা হেৰি কৰিলে। তাৰপিছত ছাৰে ক'লে আপুনি ইয়াত চহী কৰক। নজনাকৈ মই চহী কৰিলোঁ। যদি ক'লে হ'লে আপুনি জমাটো মতি থাকিলে, মই ক'লোঁ মই তেতিয়া ক'লোঁ হয় মই কৰাৰ হ'ল 1.5 কিলোমিটাৰ দূৰত্ব, মই জিমাত থোৱাটো ইয়াত বস্তুটো অবৈধ মানে এটা আহি যাব। সুন্দৰ গোটেই মালিকে লৈছে, মানে আগে পিছে আমি তেনেকুৱা শুনিছোঁ, দেখা নাই। কিন্তু এইবাৰ আহি প্ৰথমে দেখিছোঁ এইবিলাক ডুপ্লিকেট মাল। মানে আগে পিছে শুনিছোঁ যে তেনেকৈ চাৰ বনায়। হয়, নতুন বজাৰৰ পৰা গাড়ীটো পলাই যোৱাটো আমি ইয়াত শুনিছোঁ, আমাৰ পুলিচেও কৈছে। তাৰপিছত পুলিচে আমাক লগত লৈ গৈছে, আমি গৈছিলোঁ গাড়ী পিছে পিছে। তাতে গ'লোঁ নতুন বজাৰত, তাৰমানে তাতে গাড়ী নাপালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।